নমস্কাৰ সকলোলৈকে ষ্টাডি ইকিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো যেহেতু অহা 13 নৱেম্বৰৰ দিনাখনেই গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব ইতিমধ্যে মই এটা ভিডিঅ জনাইছিল যে 14 সপ্তাহ আগতেই মই জনাইছিলো মোৰ ভিডিঅৰ দ্বাৰা যে 14 নৱেম্বৰৰ দিনাখনেই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব বুলি অফিচত কামকাজ চলি আছে কিন্তু বহুতে বিশ্বাস কৰা নাছিলে হ'ব বুলি আৰু ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 13 নৱেম্বৰৰ দিনাই গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব এতিয়া বহুতে এটা চিন্তিত হৈ আছে যে 13 নৱেম্বৰৰ দিনাই যেহেতু আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিব আৰু বহুতে চিন্তিত হৈ আছে যে 13 নৱেম্বৰৰ দিনা যিখন এপইণ্টমেণ্ট লেটাৰ দিব তাত স্কুল এলটমেণ্ট আপোনালোকক কৰা হ'ব নে নাই আৰু হেয়া মই আপোনালোকক নিশ্চিতভাৱে জনাব পাৰো যে ইতিমধ্যে আপোনালোকৰ সিলেকশনৰ যিখন লিষ্ট সেইখন কমপ্লিট হৈ গৈছে ইতিমধ্যে সকলোখিনি ৰেডি হৈ গৈছে আপোনালোকক 13 নৱেম্বৰৰ দিনাই আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ গোটেইখিনি নিৰ্দিষ্টভাৱে উল্লেখ থাকিব যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ নিযুক্তি সম্পৰ্কে সাংবাদিকসকলৰ আগত তেওঁ কি কৈছিল আপোনালোকে এবাৰ নিজে শুনি চাওকচোন লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী আমাৰ বহু প্ৰতীক্ষিত যিখিনি নিযুক্তি আছিল সেই নিযুক্তিখিনি আমি সমাপন কৰোঁ আৰু ইয়াৰ লিষ্টখন চূড়ান্ত কৰাৰ কাৰণে আমি প্ৰথমতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফলাফল ঘোষণালৈ অপেক্ষা কৰিবলগীয়া হয় কাৰণ আমাৰ হাতত তথ্য আহে যে যিসকলে ইউপিত এপ্লাই কৰিছে তেওঁলোকে জিটিটো এপ্লাই কৰিছে আমি যদি আগতীয়াকৈ এলপি ইউপি ৰিজাল্ট দিয়াৰ পাছত আমি যিসকলক বাছনি কৰিম তেওঁলোক যদি আকৌ জিটিটো বাছনি হয় তেতিয়াহ'লে তেওঁলোকে চাকৰিটো এৰি গুচি যাব কাৰণ এইটো এটা ব্যয়বহুল আৰু দীঘলীয়া কষ্টকৰ প্ৰক্ৰিয়া গতিকে যাতে কোনো ধৰণৰ অভাৰলেপিং নহয় তাৰ কাৰণে আমি যথেষ্ট যত্ন ল'ব লগা হৈছিল ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ তালিকাখন চূড়ান্ত হোৱাৰ পাছত আমি তেওঁলোকক আহ্বান জনাওঁ তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে প্ৰায় 800 কেণ্ডিডেট তেওঁলোক ইয়াৰ পৰা উইথড্ৰ কৰাৰ পাছত আমি এলপি ইউপিৰ তালিকাখন চূড়ান্ত কৰি আজি আমি সফলতাৰে নিযুক্তিসমূহ বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিসকল বাছনিত উঠিছে যিসকলে নিযুক্তি পাইছে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু খুব সোনকালে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম সম্ভৱতঃ 13 তাৰিখ কাৰণ ইয়াৰ কাৰণে আমি তেওঁলোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন আমি প্ৰত্যেককে আমি অপশ্যন দিব লগা হৈছে আৰু কিছুমান পদ সকলো জিলাত নাই বিশেষকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টসমূহ সকলো জিলাত নাই গতিকে এইটো এটা নতুন আমি ছফ্টৱেৰ বনাই পেলাই তেওঁলোকক জিলাৰ অপশ্যনবিলাক দিবলৈ দিলোঁ আৰু জিলাৰ অপশ্যনখিনি দিয়াৰ পাছত মেৰিটৰ ভিত্তিত তেওঁলোকে হোম ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ পাব প্ৰত্যেককে আমি হোম ডিষ্ট্ৰিক্টতে নিযুক্তিটো দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু হোম ডিষ্ট্ৰিক্টত যদি পৰ্যাপ্ত সিমানখিনি পদ নাথাকে খালী পদ নাথাকে তেনেহ'লে কাষৰ ডিষ্ট্ৰিক্টলৈ আমি তেওঁলোকৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ থাৰ্ড প্ৰিফাৰেঞ্চ এনেধৰণে আমি এটা ফৰ্মুলা য'ত সম্পূৰ্ণ স্বচ্ছতা থাকিব কাৰো কোনো হস্তক্ষেপ নাথাকে